প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ এডভান্স মেথছৰ প্ৰথম চেপ্টাৰটোৰ অনুশীলনী 1.3 ওপৰত আলোচনা কৰিম আৰু লাষ্ট ক্লাছত আমি এক্সাম্পল 3, 4, 5ৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু যদি তুমি ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে চাব পাৰিবা। এতিয়া আমি আৰম্ভ কৰিম অনুশীলনী 1.3। এতিয়া এক নম্বৰটো আছে আমাৰ 101 ইয়াৰ ভূমিটো 2 আছে। এটো যেতিয়া আমি দশমিক সংখ্যালৈ ৰূপান্তৰ কৰো তেতিয়াহলে মানে পৰিৱৰ্তন কৰো তেতিয়াহলে 1 * 2 টু দি পাৱাৰ 2টা এফালে 2টা আছে 2 স্কয়াৰ লিখিম 0 * 2 টু দি পাৱাৰ 1 মানে এটা কমি আহি থাকে 1 * 2 টু দি পাৱাৰ 0 বা এটো 1 ও লিখিব পাৰা 2 স্কয়াৰ মানে 4 4 * 1 মানে 4 এ হ'ব এটো 0 হ'ব এটা 2 টু দি পাৱাৰ 0 মানে 1 1 * 1 মানে 1 তুমি 4 একে 5 হ'ব এটো হল এটো তোমাৰ আছে 1 1 1 1 এটো 1 * 2 টু দি পাৱাৰ 1 2 3 আৰু এটো 1 * 2 স্কয়াৰ হ'ব এটো 1 * 2 টু দি পাৱাৰ 1 প্লাস 1 * 2 টু দি পাৱাৰ 0 2 কিউব মানে 8 8 * 1 মানে 8 2 স্কয়াৰ মানে 4 2 টু দি পাৱাৰ 1 মানে 2 হ'ব আৰু 2 টু দি পাৱাৰ 0 মানে 1 1 * 1 মানে 1 8 4 12 12 দিয়ে 14 একে 15 এটো হল বাকি বিলাকো তোমালোকে ঠিক একে নিচিনাকে কৰিব পাৰা তে একে নিচিনা অংক গুটেই বিলাক কৰি দিলে বহুত দীঘল হৈ যাব গতিকে বাকি বিলাক তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি নম্বৰটো আছে আমাৰ তলৰ দশমিক সংখ্যা কেইটাক দ্বৈত সংখ্যাত লিখা এটা দ্বৈত সংখ্যাত লিখিবলৈ আমাৰ গুটেই সহজ এটা 4 টো চাবা 2 ৰে হৰণ কৰিবা 2 * 4 = 0 2 * 2 = 0 তাৰ মানে 4 = আমি এনেকৈ লিখিব পাৰো 1 0 0 1 0 0 এটো দশমিক সংখ্যা এটো আমি দ্বৈত সংখ্যাত লিখিলো তে 8 টো আমি একে নিচিনাকৈ লিখিব পাৰো 2 4 * 8 = 0 2 * 4 = 0 2 * 2 = 0 তাৰ মানে 8 = আমি কি পালো 1 0 0 0 1 0 0 0 3 টো চাবা 12 টো আমি এনেকৈ কৰিব পাৰো 2 6 * 12 = 0 2 3 * 6 = 0 2 * 2 = 1 তাৰ মানে 12 = আমি কি লিখিব পাৰো 1 1 0 0 1 1 0 0 এটো হল আমাৰ 21 টো 2 * 2 = 20 = 1 2 5 * 10 = 0 2 * 4 = 1 2 * 2 = 0 তাৰ মানে 21 আমি এনেকৈ লিখিব পাৰো 21 টো 1 0 1 0 1 1 0 1 0 1 1 0 1 5 নম্বৰটো আছে আমাৰ 45 45 টো আমি এনেকৈ কৰিব পাৰো 2 * 4 2 * 4 = 1 হ'ব 2 11 22 = 0 2 5 * 10 = 1 2 * 4 = 1 2 * 2 = 0 তাৰ মানে 45 টো আমি এনেকৈ লিখিব পাৰো 1 0 1 1 0 1 1 0 1 এটা বাকি অংকবিলাক তোমালোকে একে নিচিনাকৈ কৰিব পাৰিবা এটা 2 নম্বৰটো আৰু কৰি নিদো একে নিচিনা অংক এতিয়া বি টো আছে আমাৰ 2143 দশমিকটো 7ৰ ভূমিত প্ৰকাশ কৰা এতিয়া 7ৰ ভূমিত প্ৰকাশ কৰিব দিছে তাৰমানে আমি 7 ৰে হৰণ কৰিবা 7 3 * 21 4 টো নাযায় 7 6 * 42 = 1 হ'ব 7 4 * 28 2 নামি আহিব 26 হ'ব 7 3 * 21 আৰু 21 এ পাছে 26 হ'ব 7 6 * 42 = 1 হ'ব এতিয়া আমাৰ 2143 এটো আমি 7ৰ ভূমিত কি হ'ব 6151 এটো আমাৰ v2 হৈ গল এতিয়া আমি চাম 3 নম্বৰ কেটা আছে আমাৰ দশমিক পদ্ধতিত প্ৰকাশ কৰা 32 ইয়াৰ ভূমিটো 8 হৈ আছে এটো আমি দশমিক পদ্ধতিত 3 নম্বৰটো আছে আমাৰ 11012 এটো আমি 11012 এটো 1 * 2 টু দি পাৱাৰ 1 2 3 টা আছে 1 * 2 স্কয়াৰ মানে এটা কমি আহি থাকে মানে এটা কমি আহি থাকে 0 * 2 টু দি পাৱাৰ 1 1 * 2 টু দি পাৱাৰ 0 তাৰ মানে এটো আমাৰ 2 কিউব মানে হ'ব 8 2 স্কয়াৰ মানে 4 4 * 1 মানে 4 এটো 0 লগত পূৰণ হৈ আছে 0 হ'ব 2 টু দি পাৱাৰ 0 মানে 1 1 * 1 মানে 1
8 4 12 12 1 13 হ'ব এটো আমাৰ 4 নম্বৰটো চাবা 4 নম্বৰটো আছে আমাৰ 6 4 5 বেসটো আছে আমাৰ 7 আমরা 6 into 7 স্কয়ার লিখিব পাৰো 4 into 7 to the power 1 5 into 7 to the power 0 মানে 6 into 7 স্কয়ার মানে 49 4 হাত গুণ 28 হ'ব এটো তোমাৰ 7 to the power 0 মানে 1 1 into 5 মানে 5 6 9 গুণ 1 6 4 গুণ 24 24 আছে 29 28 আৰু 5 হলে 33 এটো যোগ কৰিলে তোমাৰ 4 3 7 9 3 12 2 1 3 এটো হল আমাৰ 1165 ভূমিটো আছে 8 1 into 6 to 1 into 8 to the power 1 2 3 8 কি হ'ব 1 into 8 square 6 into 8 to the power 1 5 into 1 লিখিব পাৰো মানে 8 to the power 0 8 কিউব মানে 512 হ'ব 8 তিনিটা পূৰণ কৰি চাবা 8 square মানে 64 8 6 গুণ 48 হ'ব আৰু 5 গুণ 5 তো যোগ কৰিবা 2 4 6 6 8 14 14 পাছে তোমাৰ 19 4 6 10 10 1 11 11 1 12 2 5 1 6 এইটো হ'ব 6 নম্বৰটো আছে আমাৰ 17 ভূমিটো আছে 16 এটো আমি এনেকৈ লিখিব পাৰো 1 into 16 to the power 1 7 into 16 to the power 0 এটো 16 হ'ব এটো তোমাৰ 1 হ'ব 7 গুণ 7 16 হাতে 23 তাৰপিছত 7 নম্বৰটো আছে আমাৰ 4169 ভূমিটো আছে 16 তাৰমানে 4 into 16 to the power 1 2 3 টা হ'ব 3 হ'ব 1 into 16 square 6 into 16 to the power 1 9 into 16 to the power 0 এতিয়া তুমি 16 তিনিটা পূৰণ কৰিবা 16 দুটা পূৰণ কৰিলে কিমান হ'ব 256 হ'ব আৰু এটা যদি 16 পূৰণ কৰা 6 গুণ এটো তোমাৰ 4 into 16 কিউব মানে হ'ব 4096 আৰু 16 স্কয়াৰ মানে 256 আৰু 6 আৰু 16 পূৰণ কৰিলে 96 হ'ব এটো 9 গুণে 9 এটো পূৰণ কৰিলে 4 6 গুণ 24 4 9 গুণ 36 2 38 4 4 গুণ 16 এই গোটেই কিটা যোগ কৰিলে হ'ব তোমাৰ 4 6 10 10 5 15 5 8 গল 1 5 5 8 13 13 1 14 4 8 গল 1 1 1 2 3 3 3 6 1 7 এটো হলে 6 এটো 1 এই গোটেইখিনি যোগ কৰিলে 16745 হ'ব 8 নম্বৰটো আছে তোমাৰ CD 216 এটা 16 ভূমিত A B C D এনেকৈ A টো বুজাই আছে 10 B টো 11 C টো 12 D টো 13 এতিয়া C টো কিমান বুজাব 12 তাহলে C into 16 স্কয়ার বুলি লিখিলো D into 16 to the power 1 2 into 16 to the power 0 और 12 16 স্কয়ার মানে 256 D2 বুজাই আছে 13 into 16 হ'ব এটো 2 16 to the power 0 মানে 1 হ'ব এতিয়া 12 আৰু 256 পূৰণ কৰিলে 256 ৰ লগত 12 পূৰণ কৰিবা 2 1 3 এতিয়া 12 আৰু 256 পূৰণ কৰিলে তোমাৰ হ'ব 3072 13 আৰু 16 পূৰণ কৰিলে হ'ব 16 লগত 13 208 2 গুণ 2 গোটেই কিটা যোগ কৰিবা 8 2 10 10 2 12 2 8 1 8 এটো তোমাৰ 2 এটো 3 নম্বৰটোৰ উত্তৰ হ'ব এটো এতিয়া 9 নম্বৰটো আছে আমাৰ 9 নম্বৰটো আছে তোমাৰ IA 16 আৰু ভূমিটো আছে 16 তো 16 ভূমিত কি হয় A B C D E F G H I এনেকৈ লিখি লবা এটো 10 বুজাই আছে এটো 11 এটো 12 এটো 13
14 15 16 17 18 বুজাব তাৰমানে এইটো তুমি এনেকা কৰিব পাৰিবা I into 16 to the power 3 A into 16 square 1 into 16 to the power 1 6 into 16 to the power 0 I to কিমান বুজাব 18 বুজাব 16 cube তা 16 cube মানে 16 তিনিটা পূৰণ কৰিলে হ'ব তোমাৰ 4096 হ'ব আকৌ a টো বুজাব 10 10 into 16 square মানে 256 16 এটা মানে 16 লগত এক পূৰণ কৰিলে 16 হ'ব 16 to the power 0 মানে হ'ব 1 1 into 6 মানে 6 এটো পূৰণ কৰিলে 73728 হ'ব পূৰণ কৰি চাবা আৰু 10 ৰ লগত এটো পূৰণ কৰিলে 256 এটা 0 লগাই দিয়া 16 আৰু 6 যোগ কৰিলে 22 এটো যোগ কৰিলে 76310 হ'ব এটো হল আৰু নম্বৰটো আছে তোমাৰ CEXHO ভূমিটো আছে 26 এটা 26 ভূমিত A B C D এনেকা লিখি লবা A to 0 বুজাব B to 1 C to D 3 এনেকে লিখি লবা C D E F G H I J K L M N O এনেকে E to 4 F to 5 G to 6 H to 7 I to 8 J to 9 K to 10 L to 11 M 12 N 13 N 14 এতিয়া এটো এনেকৈ হ'ব C into 26 to the power 1 2 3 4 আছে E into 26 কিউব হ'ব x into x into তো এবাৰ ডট হিচাপে দিছো নহলে আকৌ x আৰু into একে নিচিনা হ'বতো x into 26 square h into 26 to the power 1 o into 1 মানে 26 to the power 0 এটা c টো কিমান হ'ব ইয়াতে 2 বুজাব 2 into 26 চাৰিটা 26 চাৰিটা পূৰণ কৰিলে তুমি এটো পাবা e টো বুজাব এবাৰ 4 4 into 26 তিনিটা 26 তিনিটা পূৰণ কৰিবা এটো পাবা 17576 এটা x টো কিমান বুজাব চাবা x y z z টো বুজাব 25 y টো 24 x টো 23 তো 23 বুজাব আৰু 26 দুটা হলে তোমাৰ 676 হ'ব আৰু h টো কিমান বুজাই আছে 7 7 into 26 এতিয়া এখিনি পূৰণ কৰিবা এটো পূৰণ কৰিলে এখিনি পাবা 4 ৰ লগত এটো পূৰণ কৰি চাবা এটো পাবা 23 আৰু 676 পূৰণ কৰিলে এটো পাবা আৰু 7 ৰ লগত 26 পূৰণ কৰিলে 182 পাবা এই গুটেখিনি যোগ কৰিলে আমাৰ হ'ব এই গুটেখিনি যোগ কৰি চাবা তোমালোকে এটো পাবা 12 নম্বৰটো হৈ গল এতিয়া 13 নম্বৰটো আছে আমাৰ 13 নম্বৰটো আছে D6C116 তাৰ মানে D into 16 to the power 1 2 3 6 into 16 square C into 16 to the power 1 আৰু 1 into 1 এতিয়া D টো কিমান বুজাব সো 16 ভূমিত আমাৰ A টো বুজাই আছিল 10 B টো 11 C 12 D টো 13 বুজাব 13 into 4096 হ'ব 16 কিউব মানে আৰু 6 into 16 স্কয়ার মানে 256 C টো কিমান বুজাব এটো 10 11 12 বুজাব 12 into 16 আৰু 1 1 1 এটা 13 ৰ লগত 4096 পূৰণ কৰি চাবা মই ক্যালকুলেটৰ ইউজ কৰি কৰিছো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু 6 into এটো কৰিলে এটো পাবা 12 into 16 কৰিলে 192 আৰু তে গুটেখিনি যোগ কৰিলে তুমি 54977 এটো পাবা 4 নম্বৰটো তোমালোকে নিজে কৰিবা এতিয়া আমি চাম 5 নম্বৰটো চাবা এই সংখ্যাটো আমি দ্বৈত সংখ্যাত প্ৰকাশ কৰিব লাগে আমি প্ৰথমতে দশমিক সংখ্যালৈ পৰিৱৰ্তন যদি কৰো কি কিমান হ'ব আমাৰ 1 into 3 to the power 1 2 into 1 মানে এটো 3 হ'ব এটো 2 হ'ব 5 হ'ব
এতিয়া এইটো যদি আমি দ্বৈত সংখ্যাত লিখো 2 2 4 বাকি 1 হ'ব 2 2 2 ভাগশেষ 0 তাৰ মানে আমাৰ 5 ইকুৱেল টু আমি কিমান পালো 101 আকৌ এইটো মানে কিমান আছিল আমাৰ এইখিনি আছিল এইটো আমাৰ দ্বৈত সংখ্যাত প্ৰকাশ কৰাটো হৈ গ'ল এবাৰ এইটো চাবা 1023 1 into 3 square লিখিব পাৰি 0 into 3 to the power 1 2 into 1 3 square মানে 9 এইটো 0 হ'ব এইটো তোমাৰ 2 হ'ব 9 2 11 এটা দশমিক সংখ্যাত 11 হ'ল এতিয়া আকৌ আমি যদি দ্বৈত সংখ্যাত পৰিৱৰ্তন কৰো 2 5 গুণ 10 ভাগশেষ 1 2 2 গুণ 4 ভাগশেষ 1 2 1 গুণ 2 ভাগশেষ 0 তাৰ মানে 11 ইকুৱেল টু আমি কিমান পালো 1011 আৰু এইটো মানে আছিল তোমাৰ 102 10112 এইটো হৈ গ'ল এতিয়া এইটো চাবা 4124 এতিয়া এইটো আমি প্ৰথমতে আমি ডেসিমেললৈ কনভাৰ্ট কৰিম 4 into 4 square হ'ব 1 into 4 to the power 1 2 into 1 4 square মানে 16 হ'ব আৰু এইটো 4 হ'ব 2 গুণ 2 4 16 পূৰণ কৰিলে 4 আৰু 16 পূৰণ কৰিলে 64 4 এইটো 6 এইটো 70 হ'ব এতিয়া এইটো আকৌ আমি 72 ক যদি আমি দ্বৈত সংখ্যাত লিখো 2 35 ভাগশেষ 0 2 17 36 ভাগশেষ 1 2 8 গুণ 16 ভাগশেষ 1 2 4 গুণ 8 ভাগশেষ 0 2 2 গুণ 4 ভাগশেষ 0 2 1 গুণ 2 ভাগশেষ 0 তাৰমানে 70 টো আমি কেনেকৈ পালো 10 00 110 110 তাৰমানে এইটো মানে তোমাৰ 412 1102 এইটো হৈ গ'ল মই এইটো চাবা এতিয়া এইটো আছে তোমাৰ 137 এতিয়া এইটো 1 into 8 square হ'ব 3 into 8 7 into 1 8 square মানে 64 3 8 গুণ 24 7 গুণে 7 এই গোটেইকেইটা যোগ কৰিলে 4 4 8 8 8 15 6 2 8 8 1 9 এতিয়া এইটো আমি ডেসিমেলত পালো এতিয়া আকৌ যদি আমি দ্বৈত সংখ্যাত লৈ যাওঁ এইটো কিমান হ'ব 2 4 গুণ 8 15 2 7 গুণ 14 ভাগশেষ 1 2 2 গুণ 4 2 3 গুণ 6 ভাগশেষ 1 2 1 গুণ 2 2 1 গুণ 2 ভাগশেষ 1 2 5 গুণ 10 2 5 গুণ 10 ভাগশেষ 1 2 2 গুণ 4 ভাগশেষ 1 2 1 গুণ 2 ভাগশেষ 0 তাৰমানে 95 টো আমি কেনেকৈ পালো 10111 কেইটা আছে 1 2 3 4 5টা আছে 1 2 3 4 5টা আছে আৰু এইটো মানে তোমাৰ 137 এইটো তোমাৰ 10 1 2 3 4 5 1 2 3 4 5 এতিয়া 5 নম্বৰটো হৈ গ'ল আমি নেক্সট ক্লাছত বাকি অংককেইটা কৰিম আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰিবা